নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 6 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। আক্ৰমণাত্মক হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে কৈছে মিয়াই নগাৰ সৈতে মিয়াৰ আগ্ৰাসনক তুলনা কৰিব নোৱাৰি। মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা অসমৰ কোনো ভূমি নগাৰ হাতলৈ যোৱা নাই। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত একেলগতে কথা পাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এদিন আহি উৰিয়াম ঘাটত গছ পুলি লগোৱাৰ কামো আৰম্ভ কৰিব বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই। উৰিয়াম ঘাটত উচ্ছেদ চলোৱাৰ পাছৰ পৰা সদায় উৰিয়াম ঘাট দখল কৰাৰ চেষ্টা কৰিছে নগাই। আৰু অৱশেষত নাগালেণ্ডে অসমৰ ভূমি দখল কৰা নাই বুলি স্পষ্টকৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই। কোনো উচ্ছেদিত মুছলমানক সংস্থাপিত কৰা নাই বিজেপি চৰকাৰে। আজি স্পষ্ট ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি কাকো সংস্থাপিত কৰা নাই। গৰুখুটিৰ পৰা আমি উচ্ছেদ কৰিছো। মানুহবোৰ যিয়ে যেনেকৈ পাৰে সেইফালে গৈছে। নাগৰিকত্ব নিশ্চিত নোহোৱাকৈ কাকোৱেই মাটি আবণ্টন দিয়া নহয় মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। টেট শিক্ষকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি যিমান পাৰো চাকৰি দিম। টেট উত্তীৰ্ণ হলেই চাকৰি নাপায়। প্ৰত্যেক বছৰে টেটত উত্তীৰ্ণ হৈয়ে থাকে। নিবনুৱা সমস্যা যিমান দিনলৈ থাকিব সিমান দিনলৈ নিবনুৱা থাকিব। 100% সকলোকে সহায় কৰিব নোৱাৰো। প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছে AIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে কৈছে যদি ডোনাল্ড ট্ৰাম্পে ভেনিজুৱেলা আক্ৰমণ কৰি ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰি লৈ যাব পাৰে, ছৌদি আৰবে যদি ইয়েমেন দখল কৰিব পাৰে, তেন্তে পাকিস্তানত থকা মাছুদ আজাহাৰক আদি কৰি অন্যান্য সন্ত্ৰাসবাদী কেইজনক কিয় মোদীয়ে ধৰি আনিব নোৱাৰে। জুবিন গাৰ্গক হত্যা কৰা বুলি প্ৰথমে ঘোষণা কৰা ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই জানে কোনে কেনেকৈ হত্যা কৰিছে জুবিন গাৰ্গক। হিমন্তৰ সাক্ষ্য গ্ৰহণ নকৰিলে কিয় SITয়ে? প্ৰাক্তন কংগ্ৰেছ সাংসদ মাধৱ ৰাজবংশীয়ে এই মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ন্যায় কেতিয়া হ'ব? BTC দখল কৰি মুছলমান, বাঙালী, হিন্দু, ৰাজবংশী ভাষিক অসমীয়া সম্প্ৰদায়ৰ লোকক অৱহেলা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। সৰব হৈ পৰিছে জামছেদ আলী। তেওঁ কৈছে BPF দলক সৰ্বাধিক ভোট দি BTCৰ ক্ষমতাত অধিষ্ঠিত কৰা